যোৱা কেইবাটাও বছৰ আমি ভোগালী বিহুৰ উৰুকাৰ দিনটোত এনেদৰে লগ হওঁ। উৰুকাৰ এসাঁজ সকলোৱে ইয়াত একেলগে খায়। মই এই চেগতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহু জনাইছোঁ। ভোগালী বিহুৱে বিহু উদযাপনে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰীডাল মজবুত কৰক, তাকেই কামনা কৰিছোঁ। আজি উৰুকাৰ দিনটোতে আমাৰ মাজৰ পৰা আৰু এগৰাকী কথিতযকা শিল্পী হেৰাই গ'ল। আজি কিছুদিনৰ আগতে সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গক আমি হেৰুৱাব। তো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে নতুন বছৰটো যাতে সকলোৰে ভাল হয়, এনেধৰণৰ বেয়া খবৰবোৰ যাতে অসমবাসীয়ে শুনিবলৈ বা দেখিবলৈ যাতে নাপায়, তাকে প্ৰাৰ্থনা জনাইছোঁ। কংগ্ৰেছত যোগদান কৰি ৰিজাউল কৰিম চৰকাৰে বিস্ফোৰক মন্তব্য কৰিছে। ৰিজাউল কৰিম চৰকাৰ এটা অৰাজনৈতিক সংগঠনত আছিল আৰু অৰাজনৈতিক সংগঠনত থাকিও যোৱা সময়ছোৱাত তেওঁ মাজে মাজে খিলঞ্জীয়াৰ স্বাৰ্থ বিৰোধী কথা কৈ আছিল, শুনিছিলোঁ। কিন্তু কংগ্ৰেছত যোগদান কৰি আৰু অলপ হয়তো সাহস পায় শিৱসাগৰো ধুবুৰীৰ দৰে কৰাৰ কথা যিটো কৈছে, এইটো নিতান্তই অতি নিন্দনীয়। আমি কণ্ডেম কৰিছোঁ তেওঁৰ এই ষ্টেটমেণ্টটো, আৰু তেনে উদ্ভট চিন্তা, উদ্ভট কথাৰ পৰা ভৱিষ্যতৰ দিনত যাতে আঁতৰত থাকে। সকলোতকৈ ডাঙৰ কথা যে গৌৰৱ গগৈৰ সন্মুখতে এই কথা কিন্তু সেইটোতো আটাইতকৈ ডাঙৰ কথা। চাওক, মইতো সদায় কৈ আহিছোঁ যে কংগ্ৰেছ এনেকুৱা এটা দল যি সদায় আপোনালোকে জানে যে বাংলাদেশৰ পৰা অসমলৈ অবাধ প্ৰব্ৰজনৰ ৰাস্তা খুলি দিছিল নিজৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে, আৰু সেইকাৰণেতো ইয়াত জনসংখ্যা বৃদ্ধি পালে। অৱশ্যে অসম চুক্তিমতেই 1971 পিছত যিসকল বংগমূলীয় লোক আছে সেইসকল অসমত থাকিবই, তাৰ পাছৰখিনি যাব লাগিব। এইটোত আমি কম্প্ৰমাইজ কৰাৰ কথা আহিব নোৱাৰে। কিন্তু এনেধৰণৰ উদ্ভট কথাৰে, এনেধৰণৰ চিন্তাই অসমত বসবাস কৰা যি খিলঞ্জীয়া মানুহ আছে নিশ্চিতভাৱে সংঘাতৰ সৃষ্টি কৰিব। গৌৰৱ গগৈ বাংলাদেশী ইলেকশ্যনৰ আগত বাংলাদেশীৰ আগ্ৰাসনৰ যিটো ব্যৱস্থা, সেইটোৰ কাৰণে চেষ্টা কৰি আছে নেকি আচলতে? সেইটো গৌৰৱ গগৈয়ে জানিব, কাৰণ জইন কৰাৰ দিনাই এজন ব্যক্তিয়ে কংগ্ৰেছ হৈয়ে যি মন্তব্য দিলে গগৈ ডাঙৰীয়াৰ সন্মুখত, এইটো অলপ লক্ষণীয় দিশ। গৌৰৱ গগৈ কিন্তু ৰিজাউল কৰিম চৰকাৰৰ পক্ষহে লৈছে। যিটো ৰাইজে এইবিলাক অবজাৰ্ভ কৰি আছে, ৰাইজে নিশ্চয় সিদ্ধান্ত ল'ব। নিৰ্বাচন যিহেতু একেবাৰে সমাগত। ঠিক আছে।